মোৰাবাৰীত এক চাঞ্চল্যকৰ তথা আচৰিত ঘটনা। জন্ম হল ৮টা ঠেং, ২খন মুখ, কাণ ৪খন, চকু ৩টা থকা এটা অদ্ভুত ছাগলী পোৱালিৰ। এই ঘটনা এতিয়া সমগ্ৰ অঞ্চলটোতেই চৰ্চাৰ বিষয় হৈ পৰিছে। মোৰাবাৰীৰ হাতীমূৰীয়া গাঁৱত দেখিবলৈ পোৱা গৈছে এক বিৰল দৃশ্য। গাঁওখনৰ এটা বাসগৃহত এজনী ছাগলীয়ে জন্ম দিলে দুটাকৈ পোৱালি। কিন্তু প্ৰথমটো পোৱালি স্বাভাৱিকভাৱে জন্ম হোৱাৰ প্ৰায় ১.৫ ঘণ্টাৰ পিছত জন্ম হয় দ্বিতীয়টো পোৱালি। আৰু এই দ্বিতীয়টো পোৱালিক দেখি এতিয়া চকু কপালত উঠিছে স্থানীয় ৰাইজৰ। প্ৰকৃতিৰ কি অদ্ভুত পৰিহাৰ। জন্ম হোৱা এই দ্বিতীয়টো ছাগলী পোৱালিৰ আছে ৮টা ঠেং, ২খন মুখ, ৪খন কাণ, ৩টা চকু। এই অস্বাভাৱিক আৰু আচৰিত ছাগলী পোৱালিটোৰ জন্মৰ খবৰ বিয়পি পৰাৰ লগে লগে হাতীমূৰীয়া গাঁৱত এতিয়া উৎসুক ৰাইজৰ হেতা ওপৰা লাগিছে। সকলোৱে নিজ চকুৰে চাবলৈ আহিছে এই বিৰল দৃশ্য। প্ৰকৃতিৰ এই বিৰল সৃষ্টি এতিয়া মোৰাবাৰীৰ হাতীমূৰীয়া গাঁৱত তীব্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু। প্ৰথমত জন্ম দিয়া ছাগলীৰ পোৱালি সুস্থ আছে আৰু দ্বিতীয়টোৰ মৃত্যু হৈছে। এয়া সঁচাকৈ এক বিৰল ঘটনা। প্ৰকৃতিৰ এই অদ্ভুত সৃষ্টিয়ে বৰ্তমান সমগ্ৰ মোৰাবাৰী হাতীমূৰীয়া অঞ্চলতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আমাৰ ওচৰত ছাগলীৰ গৰাকীৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। ৰাতিপুৱাৰ পৰা ছাগলীটো মানে প্ৰেগনেণ্ট যে ডেলিভাৰী হ'ব, দিহাই আছে, খোৱা পানী এৰি দিছে। তাৰপিছত ১.৫ ঘণ্টামান পিছত পোৱালি এটা জন্ম দিলে। তাৰপিছত দ্বিতীয় পোৱালিটো ডেলিভাৰী নহয়, ভৰি ৪টা একেবাৰে ওলাইছে। তাৰপিছত তথাপিও গতিকে মোৰাবাৰী তলা লগাই আছে চিভিলত মানুহ পশু চিকিৎসালয়ত লৈ গ'লোঁ। তাত তলা লগোৱা আছে, ডক্টৰ নাই। তাৰপিছত ফাৰ্মেচিত লৈ গ'লোঁ। লৈ যোৱাত সিহঁতে এই পোৱালি এটা খালাচ কৰিলে। তাৰ চকু ৩টা, কাণ ৪টা আৰু ভৰি ৮টা আৰু মুখ সিফালে 2টা। এটা সৰু চাইজ আৰু মুখৰ যিটো প্ৰথম যিটো হৈছে এইটো সুস্থ আছে নেকি? এইটো সুস্থ আছে।